গুড মৰ্ণিং ফ্ৰেণ্ডছ। অসমৰ আৰু অসমৰ বিভিন্ন জেগাৰ ফ্ৰেণ্ডসকল, মোৰ বন্ধু বান্ধৱীসকল, যে ভাল লাগিছে নিৰ্বাচন আমাৰ জয় হ'ল বিজেপি। কিন্তু আমি ইমান হেৰিটো নাজানো, এইটো কি কয় পলিটিক্স আৰু এইটো ৰাজনৈতিক যিবিলাক পলিটিক্স আৰু সেইবিলাক আমি নাজানো। কিন্তু আমি এইটোৱে জানো যে আমি ড্ৰাইভাৰসকলে এইটোৱে জানো যে আমাৰ অসমততো বিজেপিটো হ'লেই, কিন্তু বেংগলতো বিজেপি হৈ গ'ল। মমতা বেনাৰ্জী য'ত আছিলে তাত যদি বিজেপি আহি গ'ল, আপোনালোকে চিন্তা কৰক। ভাল দিন আহি আছে। যেতিয়াই অসুৰে অত্যাচাৰ চলাব নহয়, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণু আহিবলগীয়া হয়। তেতিয়াই চাব আপোনালোকৰ সকলো নিধন হৈ যাব। ঠিক তেনেধৰণে আমি ড্ৰাইভাৰসকলে এইটোৱে জানো যে বেংগলত আমাৰ অসমৰ গাড়ী দেখিলে পুলিচবিলাকে নহয় খেদি পইচা লয়। আৰু অসমৰ পৰা পায়া গেছ, এমটি গেছ আনিবলৈ যোৱা গাড়ী চালকসকলক বা আমি যোৱা আমাসকলক দেখিলে, অসমৰ গাড়ী দেখিলে, নাম্বাৰ দেখিলে তেখেতলোকে খেদি পইচা লয়। গম পাইছেনে? আমি লুকাই চাইড কৰি সময় চাই যাবলগীয়া হয়। তেনেকুৱা পৰিস্থিতিৰ পৰা এতিয়া লাহে লাহে আঁতৰ হ'ব, ভাল হ'ব বুলি মই আশা কৰোঁ। কেলে তাত বহুত গুণ্ডাৰাজ চলিছিলে, আৰু তেনেকুৱা জেগাত তেনেকুৱা বাংলাদেশত এতিয়া আমাৰ ভগৱান ৰূপী বিষ্ণু অৱতাৰ পদুম ফুল কমল ফুলিবলৈ ধৰিলে। আগতে সেইডোখৰ জেগাত বেলেগ ফুলে ফুলি আছিলে, গম পাইছেনে? ঠিক তেনে পৰিস্থিতিত আহি লাহে লাহে মানুহে বুজি পাবলৈ ধৰিলে, হিন্দু ভাইসকলে। আমাৰ স্থানীয় অসমৰ যিবিলাক থলুৱা মুছলমান, আমাৰ অসমীয়া মুছলমান, তেখেতলোকেও বুজি পাবলৈ ধৰিলে। তেতিয়াৰ পৰাই চিন্তাধাৰাবিলাক অলপমান বেলেগ হৈ পিনি আমাক বিজেপি চৰকাৰক সমৰ্থন চবেই কৰি আছে। মমতা বেনাৰ্জীটো সাধাৰণ মানুহ নিচিনা হৈ গ'ল আজিকালি, কিন্তু তেখেতে বহুত ভুল কাম কৰি আছিলে। তেখেতৰ কাৰণে যোগী আদিত্যনাথ আহি গ'ল। বহুত ভাল কাম কৰিব এতিয়া। আপোনালোকে সুখত থাকক, ভালকৈ থাকক। বিজেপি চৰকাৰ, মই ভাবোঁ বিজেপি চৰকাৰখন যেতিয়ালৈকে পৃথিৱী জীয়াই থাকে তেতিয়ালৈকে মই আশা কৰোঁ থাকিব বুলি। বিজেপি চৰকাৰ থাকিলে অহা প্ৰজন্মসকলৰ কাৰণে সুখ আহিব। যদি বেলেগ চৰকাৰ আহি যাবলৈ হয় নহয়, তেতিয়া আমি নকওঁ। কিন্তু সেইটো কাৰণে কওঁ যে আমাৰ স্থানীয় কিছুমান ৰাইজে বুজি নাপায় বহুত কথা, কিন্তু আমি পঢ়িব শুনিব নাজানিব পাৰোঁ। আমি কিন্তু যিটো চিন্তাধাৰা কৰোঁ নহয়, মগজৰ পৰা কওঁ। আমি মগজৰ পৰা, অন্তৰৰ পৰা ভাবিহে কিছুমান কথা কওঁ। পঢ়িব শুনিব আমি নাজানিব পাৰোঁ, কিন্তু পঢ়িব শুনিব জনা হ'লে নহয়, মই আমাৰ গাঁৱত লিড লৈ দেখুৱাই দিলোঁহেঁতেন কিছুমানক। সেইটো কাৰণে কওঁ ৰাইজসকলক যে নিজৰ ঘমণ্ডবিলাক এৰি যিবিলাক সুপথ সেইবিলাক বাছি ল'ব লাগে, আৰু চিন্তাধাৰাটো অলপমান ভিতৰুৱাকৈ কৰিব লাগে। সেইটো কাৰণে মই আপোনালোকৰ ভিডিঅ'টো বনালোঁ। আমাৰ অসমততো বিজেপি চৰকাৰ আহিবই, কিন্তু জিন্দাগী ভৰ আহি থকাটো মই বিচাৰোঁ। আমাৰ মামাটো হ'লেই, আৰু মই বিজেপি টুপি পিন্ধি আছোঁ, আপোনালোকে মোৰ হোৱাটছআপত চাব। কিন্তু মই লোকৰ নিচিনা নহয়। কেলৈ নহয়, মই যিটো মানুহ সেইটোৱে আৰু মই বিজেপিয়ে আৰু, গম পাইছেনে? মই সৰুৰ পৰা কংগ্ৰেছত ভোট দিয়ে পোৱা নাই আজিলৈকে। ডাঙৰ হৈ গ'লো, এতিয়া মোৰ 45 বছৰ বয়স। সেইটো কাৰণে কওঁ, মই চিন্তাধাৰাটো অলপ বেলেগকৈ কৰোঁ, আৰু মোৰ চিন্তাধাৰাটোৰ লগত বেলেগ মানুহ নিমিলে। মোৰ চিন্তাধাৰাটো অলপ বেলেগ। তাৰমানে মই
যিটো কথা কওঁ নহয় মই অন্তৰৰ পৰা কওঁ আৰু ভাবি চিন্তি কওঁ। আৰু মই অহা ঘটনাবিলাকো আগমুহূৰ্তত মই গম পাই যাওঁ নিজকে নিজে। সেইটো কাৰণে বহুত ৰাইজক কওঁ আৰু মই বহুত লগৰ লগবিলাকক কওঁ কিছুমান কথা, কিন্তু সিহঁতি মোক ফাল্টু বুলি ভাবি লয়। কিন্তু লাহে লাহে গম পাব মই কেনেকুৱা মানুহ। আৰু জানেই নহয় জুবিন আৰু জীৱন, আমি বেলেগকৈ আৰু চিন্তা কৰিব নোৱাৰোঁ। আৰু কাৰোবাক অন্যায় কৰা আমি দেখিব নোৱাৰোঁ। আৰু আমি নিজেও অন্যায় নকৰোঁ, নিজেও আমি বেলেগক অন্যায় কৰাটো নিবিচাৰোঁ আৰু নিজেও নকৰোঁ। আৰু লোকেও আমাক ভাবিব নালাগে। ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰি দিলোঁ। মই এতিয়া আহি আছোঁহি তোমাৰ মানে এডোখৰ কি জেগা কয়, এডোখৰ মানে শ্ৰীৰামপুৰ বৰ্ডাৰ, লাষ্ট বৰ্ডাৰ BSCত আছে, বহি আছোঁ এতিয়া। BSC দেখিছে নহয়, BSCত গাড়ী খালী হোৱা নাই। আজি হ'ব লাগে, কি হয়। মামা ভাল লাগিলে, জিন্দগী ভৰ আপুনিয়ে থাকিব বুলি মই আশা কৰোঁ। আৰু ভাল কাম কৰি যাব, দেখুৱাই দিয়ক ৰাইজক। দেখুৱাইতো আছেই, কিন্তু আৰু দেখুৱাই দিয়ক ৰাইজক। আপোনাৰ লগত মই সদায় আছোঁ। আৰু মোৰ যিখিনি পৰিয়ালবৰ্গ মানুহ সেইখিনিও আপোনাৰ লগত আছে, আপুনি চিন্তা নকৰিব। ভিডিঅ'টোৰ জৰিয়তে আপোনাক জনাওঁ যে মামা, যিসকল দুখীয়া শ্ৰেণীৰ মানুহ আছে সেইসকলক বেছি গুৰুত্ব দিয়ক। আৰু আমাৰ যিটো ড্ৰাইভাৰ শ্ৰেণী আছে, ড্ৰাইভাৰ শ্ৰেণীৰ কাৰণে মানুহখিনিৰ কাৰণেও আপুনি অলপমান চিন্তাধাৰা কৰিব। ভিডিঅ'টোৰ জৰিয়তে জনালোঁ। জয় আই অসম, BJP জিন্দাবাদ, বন্দে মাতৰম, চেলুট মামা। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কমেণ্টো কৰিব। কিন্তু মই কমেণ্টটো পঢ়িব নাজানো, বেলেগক দেখুৱাই হ'লেও মই কৰিম। কিন্তু ভিডিঅ'বিলাক বনাওঁ মই কিছুমান আখৰ, কিছুমান কিবা কৰি পিনি চাই মই ভিডিঅ'বিলাক বনাই থাকোঁ। মোৰ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম আপোনালোকৰ মৰমৰ জৰিয়তে। বাই বাই।